কি মাতো ইটা হয়নে এই ইটাটো মই ৰাস্তাৰ কাষৰ পৰা বুটলি আনিলো বুজিছা কিন্তু এই ইটাটো ভাবিছে যে মই ৰাস্তাৰ কাষত কি আছে মই ক'ত থাকিলে ভাল লাগিব ঘৰৰ ৱালত স্কুলৰ ৱালত হয়নে তাৰপিছত মন্দিৰ মছজিদ এইবিলাকৰ ৱালত থাকিলে ভাল লাগিব ইটা দি ৱালহে বনোৱা হয় হয়নে নহয় কিন্তু এই ৰাস্তাত পৰি আছে মনটো বেয়া সেইকাৰণে মই উঠাই দিলোঁ আৰু ৱালত যে আমি এনেকৈ ইটাটো এনেকৈ ৰাখোঁ ন তাৰপিছত এটাৰ ওপৰত এটা ইটা দিয়া হয় দিয়াৰ পিছত কি হয় ৱাল হয় ৱালটো মজবুত হয় হয়নে তো তলৰ এইটো কি ফাউণ্ডেশ্যন ইটাটো যদি ভাল হয় তেতিয়া ওপৰৰ ৱালটো ভাল হ'ব কি না ভাল হ'ব মজবুত হ'ব ঠিক এইদৰে তোমালোকৰ ষ্টেজ ফাউণ্ডেশ্যন কি জানানে তোমালোকৰ ফাউণ্ডেশ্যন হ'ল এতিয়া স্কুল 1 নম্বৰ 2 নম্বৰ হ'ল মা দেউতাৰ দিয়া আদে কথা আৰু শিক্ষকৰ দিয়া কথাবিলাক বা শিক্ষকৰ ওপৰতে আদে মা দেউতাকৰ ওপৰতে আদে এইবিলাক হ'ল তোমালোকৰ কি ফাউণ্ডেশ্যন তোমালোকৰ ইটাৰ ফাউণ্ডেশ্যন যদি ভাল হয় পিছলৈ তোমালোকে ভাল মানুহ হ'ব পাৰিবা বুজিছানে এতিয়া এইটো ইটাৰ ওপৰত আৰু কেইটামান ইটা দি ৱাল হ'ল এইটো ইটা একটা ওপৰত থাকিব তলত হয়নে আৰু ওপৰত যিটো থাকিব সেইটো কি থাকিব একদম চিকমিকাই থাকিব এইটো তলত থাকিব দেখা নাযাব ওপৰৰ ইটাটোহে চিকমিকাই থাকিব কি নাই হয়নে থাকিব তো তোমালোকে কি মন যাব তলৰ ইটাটো হ'ব বোলে চিকমিকাই থকা ইটাটো হ'বলৈ চবৰে মন যাব মোৰো মন যাব হয়নে তো চিকমিকাই থকা ইটাটো হ'বলৈ আমি কি কৰিব লাগিব তলৰ ফাউণ্ডেশ্যনটো ভাল কৰিব লাগিব তলৰ ফাউণ্ডেশ্যনটো ভাল হ'লেহে আমি নিজে চিকমিকাই থাকিম ন এইটো ফাউণ্ডেশ্যন ইটাটো ৱালৰ তলৰ ফাউণ্ডেশ্যন ভাল হোৱাৰ কাৰণে ওপৰৰ ইটাটো চিকমিকাই আছিলে ঠিক সেইদৰে তোমালোকৰ এতিয়াৰ ষ্টেজটো যদি ভাল হয় ফাউণ্ডেশ্যন ষ্টেজটো ভাল হয় ভৱিষ্যত তোমালোকৰ ভাল হ'ব বুজি পাইছা সেইকাৰণে তোমালোকে এতিয়া স্কুলৰ যিবিলাক এক্টিভিটি পঢ়া শুনা ভালকৈ কৰিব লাগিব মা দেউতা শিক্ষকে দিয়া উপদেশবিলাক ভালকৈ মানিব লাগিব নীতি নিয়ম কৰি চলিব ডিচিপ্লিন মতে যাব লাগিব তেতিয়াহে তোমালোকৰ ফাউণ্ডেশ্যনটো ভাল হ'ব বুজি পাইছা হা এই এক্টিভিটিটোৰ পৰা কি বুজি পালা কোৱাচোন তুমি কি বুজি পালা এক্টিভিটিটোৰ পৰা আমাৰ ফাউণ্ডেশ্যন ভাল হ'ব তেতিয়াহে আমি ডাঙৰ ভেৰি গুড এই এক্টিভিটিৰ পৰা আমি বুজি পালোঁ আমাৰ ফাউণ্ডেশ্যন যদি ভাল হয় তেতিয়া আমি ভৱিষ্যতে আমি চিকমিকাই থাকিব পাৰিম ছাকচেছ হ'ব পাৰিম আৰু এই ফাউণ্ডেশ্যন ভাল কৰিবলৈ কি কৰিব লাগিব এতিয়া কথা শুনিবলৈ লগতে ভালদৰে পঢ়া শুনা কৰিব লাগিব এতিয়াৰ পৰা আমি ডিচিপ্লিনত যাব লাগিব তেতিয়াহে আমি এই ওপৰত থকা ইটাটোৰ দৰে চিকমিকাই থাকিব পাৰিম তো এক্টিভিটিৰ পৰা ভালকৈ বুজি পাইছা ন এইবিলাক এক্টিভিটি আমাৰ জীৱনৰ লগত জড়িত হৈ যায় বুজি পাইছা ভেৰি গুড